নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ চৰকাৰী চাকৰি মুকলি হৈছে, য'ত আপোনালোকৰ দুটা বিভাগৰ পৰা অহা পদ সম্পৰ্কে আজি আমি ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহ'লে আপোনালোকে গম পাব গোটেইখিনি কথা। ইয়াত আপোনালোকৰ সকলোৱে আবেদন কৰিব পাৰিব, ল'ৰা ছোৱালী। ইয়াত ভালেখিনি পদ ওলাইছে। আজি আমি ভিডিঅ'টোত আপোনালোকক গোটেইখিনি কথাই ক'ম। কেনেদৰে আবেদন কৰিব লাগিব, এপ্লিকেশ্যন ফিজ আছেনে নাই, কোন কোন ডিপাৰ্টমেণ্টৰ পৰা আহিছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে কণ্টিনিউ চাই থাকিব। যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম যিটো আপোনালোকৰ ন'টিফিকেশ্যন আহিছে এইটো হৈছে SBI ফালৰ পৰা, অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে। CBO পোষ্ট হয়, চাৰ্কল বেছ অফিচাৰৰ কাৰণে ইয়াত ভেকেঞ্চি ওলাইছে 2964টা। ইয়াত আপোনালোকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। ইয়াৰ আবেদন অনলাইন মাধ্যমত আপোনালোকে হৈ আছে, বৰ্তমান চলি আছে, আপোনালোকে আবেদন কৰিব পাৰে। যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি দিব। আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে। অফিচিয়েল ন'টিফিকেশ্যনটো আপোনালোকে আমাৰ ৱেবছাইট axomcar.in নহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক আছে, তাত গৈ চাব পাৰে। ইয়াত আপোনালোকৰ 130টা পোষ্ট আপোনালোকৰ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে আছে। আবেদন ষ্টাৰ্টিং 9 মে' পৰা হৈছে, লাষ্ট ডেট আপোনালোকৰ 30 জুন পৰ্যন্ত ইয়াৰ আবেদন চলি থাকিব। ইয়াত যদিহে আপোনালোকে চাবলৈ যায় বেচিক পে আপোনালোকৰ 48,480 পৰা আপোনালোকৰ ষ্টাৰ্ট হৈছে। আৰু স্কেলটো আপোনালোকৰ কেনেকৈ বাঢ়ি গৈ থাকিব সেইখিনিও আপোনালোকৰ আমাৰ ৱেবছাইটত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। আৰু আপোনালোকৰ যিসকলৰ ইলিজিবিলিটি যদি চাবলৈ যায়, এজ লিমিটটো আপোনালোকৰ 30/4/25লৈকে আপোনালোকৰ বয়সৰটো কেলকুলেশ্যন কৰিব। যিসকলৰ 21ৰ পৰা 30 বছৰৰ ভিতৰত হয় তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়। লগতে এজ ৰিলেক্সেশ্যনৰ সুবিধাও আছে। ST/ST সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWBD কেণ্ডিডেট আনৰিজাৰ্ভ EWS সকলে 10 বছৰ, PWBD OBC সকলে 13 বছৰ, PWBD ST/ST সকলে আপোনালোকৰ 15 বছৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব এই পদকেইটাত আবেদন কৰিবৰ কাৰণে। আৰু আপোনালোকে যিসকলে আমাৰ ভিডিঅ'টো লাইক এটা কৰা নাই তেওঁলোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি দিয়ক। লগতে যদি এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা চাবলৈ যায়, আপোনালোকৰ শিক্ষাগত অৰ্হতা আপোনালোকৰ যিসকলে গ্ৰেজুৱেট কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। যদিও যিসকলৰ মেডিকেলত আপোনালোকৰ কৰিছে, ইঞ্জিনিয়াৰিং কৰিছে, কষ্ট একাউণ্টিং জানে, CA কৰিছে, তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু তেওঁলোকক বিশেষ প্ৰিফাৰেঞ্চ তেওঁলোকক দিব এই ডিগ্ৰী থকাকেইটাক। এই ডিগ্ৰী যিসকলৰ আছে তেওঁলোকক, নৰ্মেল যিসকল আৰ্ট ছায়েন্স কমাৰ্চৰ পৰা গ্ৰেজুৱেট কৰিছে তেওঁলোকেও এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়, তেওঁলোকেও পাৰে কৰিব। SBI CBOৰ পৰা আপোনালোকে যদিহে জেনেৰেল OBC EWS হয় কেটেগৰী হয় তেওঁলোকে আপোনালোকৰ 750 টকা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। ST/SC PWBD কেণ্ডিডেটসকলে এটকা পইচা পে'মেণ্ট কৰিব নালাগে। ষ্টাৰ্টিং ডেট যিহেতুকে মই ক'লোৱে 9 মে' 2025 পৰা আপোনালোকৰ ষ্টাৰ্টিং হৈছে। লাষ্ট ডেট আপোনালোকৰ 30 জুন পৰ্যন্ত এই পদকেইটাৰ আবেদন আপোনালোকৰ চলি থাকিব বা হৈ থাকিব। আপোনালোকে যিসকলে আবেদন কৰিম বুলি বিচাৰিছে তেওঁলোকে জল্দি গৈ পেলাই আবেদনটো কৰি ল'ব পাৰে। আমাৰ ৱেবছাইটটো ভিজিট কৰিব, তাত অকল বহুতখিনি কথা দিয়া থাকে, আপোনালোকে সেইখিনিও চাই ল'ব। আৰু আপোনালোকে আমাৰ হোৱাটছআপ যিটো চেনেল তাত জইন হৈ লওক, যাতে লেটেষ্ট আপডেটখিনি পাই থাকে। লগতে নেক্সট যিটো ন'টিফিকেশ্যন আহিছে সেইটো আপোনালোকৰ আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা আহিছে। এইটো ডাইৰেক্টৰ অফ এডুকেশ্যন, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, কোকৰাঝাৰৰ ফালৰ পৰা এই ন'টিফিকেশ্যনটো মুকলি কৰি দিছে, য'ত আপোনালোকৰ লোৱাৰ এণ্ড আপাৰ প্ৰাইমেৰী স্কুলৰ টিচাৰৰ ভেকেঞ্চি হয়। নেক্সট যিটো আপোনালোকৰ পোষ্ট হয় এছিষ্টেণ্ট টিচাৰৰ ভেকেঞ্চি ওলাইছে, যিকেইটাত আপোনালোকে আবেদন কৰিব পাৰে। ইয়াত আপোনালোকে যদি চাবলৈ যায় এপ্লিকেশ্যন এছিষ্টেণ্ট টিচাৰ LP UPৰ কাৰণে হয়। টোটেল ভেকেঞ্চি কিমান হৈছে সেইটো স্পেচিফাইড কৰি কৈ দিয়া নাই। আৰু জব লোকেশ্যনটো আপোনালোকৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন হ'ব। আৰু এপ্লিকেশ্যন মোডটো অনলাইন। আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো axomcar অসমকেৰিয়াৰ.com ভিজিট কৰিলে 10 দিনত ভিজিট কৰিলে পাব। 21 জুনৰ পৰা আপোনালোকৰ আবেদন আৰম্ভ হৈছে। আৰু ইয়াত আপোনালোকৰ এছিষ্টেণ্ট টিচাৰ লোৱাৰ প্ৰাইমেৰীৰ কাৰণে, এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰী UPৰ কাৰণে, ছায়েন্স টিচাৰ UP আৰু হিন্দী টিচাৰ UPৰ কাৰণে আপোনালোকৰ ভেকেঞ্চিসমূহ ওলাব। যিহেতুকে তেওঁলোকে কৈ দিয়া নাই যে বোলে ইমানটা ভেকেঞ্চি ওলাইছে বুলি, জাষ্ট তেওঁলোকে কোন কোন ছাবজেক্টত ভেকেঞ্চি ওলাইছে বা কেনেকৈ ওলাইছে সেইটোৱে কৈ দিছে। আপোনালোকে আমাৰ ৱেবছাইটটো এবাৰ ভিজিট কৰিব। ইয়াত আপোনালোকৰ 14,000 টকাৰ পৰা 70,000 টকালৈকে আপোনালোকৰ স্কেলেৰী থাকিব, প্লাছ গ্ৰেড পে আপোনালোকৰ আৰু যিখিনি আদাৰ এলাউঞ্চেছ থাকিলে সেইখিনি তাত এড হ'ব দৰমহাটো যদি চাবলৈ যায়। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে যিসকলে মিনিমাম বয়সৰ ক্ষেত্ৰত 18 বছৰৰ পৰা মেক্সিমাম 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিবলৈ ইলিজিবল হয়। এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে। এক্স ছাৰ্ভিচমেন হ'লে 2 বছৰ, OBC MOBC সকলে 3 বছৰ, ST প্লেন আৰু ST হিল সকলে 5 বছৰ, PWD কেণ্ডিডেট সকলে 10 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব।
আৰু লগতে এছিষ্টেণ্ট টিচাৰ যিটো লোৱাৰ প্ৰাইমেৰীৰ কাৰণে তেওঁলোকে এইচএছ পাছ কৰিলেই হ'ল, লগতে 15% মাৰ্ক লৈ কৰিব লাগিব। লগত যদি 2 বছৰীয়া DLED ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যনৰ কোৰ্চ কৰিছে সেইখন লাগিব, পাছ হ'ব লাগিব। BTCৰ টেট বা নহ'লে আছাম টেট নহ'লে চি টেট LP লেভেলৰ সেইটো পাছ কৰিব লাগিব, তেতিয়া আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। এছিষ্টেণ্ট টিচাৰ আপোনালোকৰ আপাৰ প্ৰাইমেৰীৰ কাৰণে এইচএছ ছিনিয়ৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। গ্ৰেজুৱেট ফ্ৰম UGC আণ্ডাৰত যদি হয় তেতিয়াও ভাল। লগতে 2 বছৰীয়া DLED BEd বা BEd কৰিব লাগিব আৰু আপোনালোকৰ টেট পাছ কৰা হ'বই লাগিব। সেইটো লাগিলে আপোনালোকে চি টেট কৰক, আছাম টেট কৰক, নহ'বা BTCৰ যি টেট পাতে সেইটো পাছ কৰক। আপোনালোকে টেট পাছ কৰাটো মানে মেইন হয় আৰু ছায়েন্সৰ টিচাৰৰ কাৰণে ছেইম হয়। আপোনালোকৰ BSc কৰা হ'লে ভাল, লগতে আপোনালোকৰ 2 বছৰীয়া DLED বা BEd কোৰ্চ লাগিব আৰু BTC টেট বা নহ'লে আপোনালোকৰ আছাম টেট বা চি টেট কৰাসকলে এই পদটোৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়। হিন্দী টিচাৰৰ কাৰণে আপোনালোকৰ ছেমেই থাকিব। গ্ৰেজুৱেট উইথ হিন্দী ছাবজেক্টটো লৈ আপোনালোকে গ্ৰেজুৱেট কৰা হ'ব লাগিব। 2 বছৰ DLED BEd বা BEd কৰা হ'লে পাৰিব। BTCৰ যিটো টেট পৰীক্ষা নহ'লে আছাম টেট বা নহ'লে চি টেট চেণ্ট্ৰেলৰ টেট পৰীক্ষা যিকোনো এটা আপোনালোকে ক্ৰেক কৰিলে এই পদটোৰ বাবে আবেদন কৰিবলৈ আপোনালোক ইলিজিবল হয়। ইয়াত যদিহে আপোনালোকে চাবলৈ যায় ৰিকুৱাৰমেণ্ট ডকুমেণ্ট কি লাগিব, তাত আপোনালোকৰ পাছপৰ্ট চাইজৰ ফটোকপি লাগিব, ছিগনেচাৰ, SSLC, এডমিট কাৰ্ডকে আদি কৰি বহুখিনি ডকুমেণ্ট লাগিব, যিখিনি আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিব AXOMCARER। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই লিংক দি দিছোঁ, আপোনালোকে এবাৰ চাই ল'ব। লগতে ইয়াৰ আবেদনৰ আৰম্ভ 21 জুনৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 3 জুলাইলৈকে চলি থাকিব। 3 জুলাইলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। অফিচিয়েল ন'টিফিকেশ্যন, অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে আমাৰ ৱেবছাইটত পাব। যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে আমাৰ ৱেবছাইটটো এবাৰ ভিজিট কৰিব আৰু তাতো বহুতখিনি আমাৰ ৱেবছাইটত আপডেট আহি থাকে, সেইখিনি আপোনালোকে পাই থাকিবৰ বাবে আমাৰ ৱেবছাইটটো ডেছক্ৰিপশ্যন বক্সত আছে, সেইটোত আপোনালোকে চাৰ্চ কৰি গৈ থাকিলেই হ'ল ডেইলি, তাতে আপডেটখিনি পাব। আৰু যিসকলে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপ চেনেলটোত জইন হোৱা নাই তেওঁলোকে জইন হৈ লওক, তাতো আপডেটখিনি দি থাকোঁ অতি সহজতে, তাত আপোনালোকে আপডেট পাই থাকিব। আৰু আমাৰ চেনেলটোত যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি লাইক এটা ভিডিঅ'টোত কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।